আতংকৰ নাম গুণোৎসৱ। গুণোৎসৱৰ বাবে শিক্ষকৰ আত্মহনন। ৰাজ্যৰ শিক্ষাখণ্ডৰ সংস্কাৰৰ উদ্দেশ্যে শিক্ষা বিভাগে আয়োজন কৰিছে গুণোৎসৱৰ। এয়া গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ দৃশ্য। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য প্ৰশাসনৰ বৰমূৰীয়াসকলে শিক্ষাৰ গুণগত মান নিৰীক্ষণ কৰিছিল। কিন্তু দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ নহওঁতেই আহিছে এটা দুখবৰ। গুণোৎসৱৰ হেঁচাত আত্মহত্যা কৰিলে এজন প্ৰধান শিক্ষকে। চৰাইদেউ জিলাৰ 101 নম্বৰ গ্ৰান্ট অঞ্চলৰ 959 নং কৃষিপাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ভৱকান্ত বৰুৱাই স্বগৃহত চিপ লৈ কৰিলে আত্মহত্যা। আৰু বৰুৱাৰ আত্মহননৰ বাবে তেওঁৰ পত্নীয়ে জগৰীয়া কৰিছে গুণোৎসৱৰ অত্যাধিক হেঁচা আৰু শিক্ষামন্ত্ৰীৰ কঠোৰ সিদ্ধান্ত। স্কুলত মানুহ নাথাকে, স্কুলত কিমান ভাল হয়, স্কুলত ল'ৰা পাব লাগে, ভাত খোৱা ধোৱা কৰিব লাগে। গুণোৎসৱটো কেলে দিছে বাৰু? হিমন্তই কেলে গুণোৎসৱ ৰাখিছে? মানুহবোৰ কেলে এনেকুৱা কৰিছে? ডাঙৰ ডাঙৰ অফিচাৰবিলাকে একো কৰিব নোৱাৰে। LP স্কুলৰ মাষ্টৰবোৰকে খাইছে। ইফালে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ দুৰ্দশাও হয়তো আপুনি বিশ্বাস কৰিব নোৱাৰিব। আনন্দমুখৰ দুৰ্গোৎসৱৰ সময়তো এমুঠি চাউলৰ বাবে হাহাকাৰ কৰিছে একাংশ শিক্ষকে। এইজন হেমচন্দ্ৰ বৰদলৈ, পশ্চিম দৰং হাইস্কুলৰ প্ৰধান শিক্ষক। পিছে উৎসৱৰ বতৰতো বৰদলৈৰ মনত দুখ। ভেঞ্চাৰ স্কুল এখনৰ প্ৰধান শিক্ষক, 24 বছৰ হ'ল, এটা ফুটা কৰিও পোৱা নাই। এতিয়া লাহে লাহে গোটেই সৰ্বস্ব শেষ হৈ গৈছে। আৰু আনৰ তুলনাত আমি যে একেবাৰে উৎসাহ উদ্দীপনা আমাৰ হেৰাই গৈছে, কাৰণ যিহেতু আমাৰ পইচা পাতি নাই। বৰদলৈৰ পত্নীও অপ্ৰাদেশিকৃত বিদ্যালয়ৰে শিক্ষয়িত্ৰী আৰু বৰ্তমান দুই কণমানি সন্তানৰ পিতৃ মাতৃয়ে পূজাৰ আনন্দ উৎসৱৰ মাজতে হাহাকাৰ কৰিছে এমুঠি চাউল, এসাঁজ ভাতৰ বাবে। পূজা বুলি আনন্দ উৎসৱ কৰিবৰ আমাৰ একো অধিকাৰ নোহোৱাৰ নিচিনা হৈছে। আৰু এতিয়া আমি দুখতে ভাঙি আছো। ল'ৰা ছোৱালীহালে এযোৰ কাপোৰ দিব পৰা নাই। কাপোৰ দিয়াটো বাদে কেনেকৈ এসাঁজ ভাত খুৱাওঁ সেই কথা চিন্তা কৰিব লগা হৈছে। এতিয়া ভাত বনাব পৰা নাই, ভাতৰ কাৰণে চাউলৰ কথা চিন্তা কৰিব লগা হৈছে। সমাজৰ মানৱ সম্পদ গঢ়াত জড়িত এইসকল শিক্ষকৰে যদি এই অৱস্থা হয়, তেন্তে শিক্ষা বিভাগৰ উন্নয়ন আৰু পৰিৱৰ্তন ক'ত? চৰাইদেউৰ পৰা সুশান্ত কোঁৱৰ আৰু দীপিলাৰ পৰা কেমেৰা পাৰ্চন কমলৰ সৈতে লোকেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।